ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ADR যি ৰিক্ৰুইটমেণ্ট আহি আছে তাত ছ'চিয়েল ষ্টাডিজ যি ছ'চিয়েল ছায়েন্সটো বহুত ইম্পৰ্টেণ্ট হয়। এই ভিডিঅ' ছিৰিজটোত আমি ছ'চিয়েল ছায়েন্সৰ ওপৰত ডিছকাছ কৰিম। গ্ৰেড 3 হওক বা গ্ৰেড 4 যিকোনো পষ্টৰ কাৰণে ছ'চিয়েল ছায়েন্সটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ছ'চিয়েল ছায়েন্সৰ আজি প্ৰথম ছিৰিজটো আৰম্ভ কৰিছোঁ। আৰু যি ছ'চিয়েল ছায়েন্সৰ MCQ যদি ছিৰিজটো চাওঁ, প্ৰথম যিটো কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানত কিমান সংখ্যক সংশোধনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সংযোগ কৰা হয়? 42 সংখ্যক, 43 সংখ্যক, 44 সংখ্যক নে 49 সংখ্যক? আৰু ইয়াৰ যদি আপোনালোকে এনচাৰবোৰ জানে তেন্তে আগতীয়াকৈ আপোনালোকে দি যাবলৈ চেষ্টা কৰিব। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, অৰ্থাৎ 42 সংখ্যক সংশোধনৰ দ্বাৰা বা মৌলিক কৰ্তব্যসমূহ সংযোগ কৰা হৈছিলে। এতিয়া আহিলোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো যিটো হৈছে আপোনালোকে চাব পাৰে, যিটো 2 নম্বৰ কুৱেশ্যন হয়, ভাৰতৰ মহাগাণিতিক আৰু হিচাপ নিয়ন্ত্ৰক কেগ, যি চমুকৈ কোৱা হয় কেগ, কোনে নিযুক্তি দিয়ে? কেগক কোনে নিযুক্তি দিয়ে সেইটো কথা সুধিছে। ৰাষ্ট্ৰপতিয়ে, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীয়ে, উপ ৰাষ্ট্ৰপতিয়ে নে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰীয়ে? অসমীয়াত পাই আপোনালোকে এইটো ভাবিব যে যিহেতু কুৱেশ্যন পেপাৰখন অসমীয়াটো আহিব, সেইকাৰণে আমি অসমীয়াটো ডিছকাছ কৰিম, ইংৰাজীটো ডিছকাছ কৰিম। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, যিটো ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে কেগ। এতিয়া আহিলোঁ আমি নেক্সট যিটো চাওঁ তেন্তে আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ যিটো কুৱেশ্যনটো হৈছে তলৰ কোনসকলৰ ভোটাধিকাৰ থাকে? ভোটাধিকাৰ কোনসকলৰ থাকে? ভাৰতৰ শিক্ষিত নাগৰিকৰ, ভাৰতৰ প্ৰাপ্তবয়স্ক নাগৰিকৰ, ভাৰতৰ যিকোনো নাগৰিক বা ভাৰতত থকা যিকোনো বিদেশী। চ' যদি চাওঁ অপশ্যনকেইটাৰ ভিতৰত অপশ্যন বিটো কাৰেক্ট হ'ব। ভাৰতৰ প্ৰাপ্তবয়স্ক নাগৰিক হ'লেহে ভোটাধিকাৰ পাব। আৰু যিকোনো নাগৰিক হ'লেও আপোনালোকে ভোটাধিকাৰ নাপাব, যিহেতু সৰু সকলো ভাৰতীয় নাগৰিক হয় তেওঁলোকে ভোটাধিকাৰ নাপায়। ভাৰতৰ শিক্ষিত নাগৰিকে যদি পায় তেন্তে অশিক্ষিতখিনিয়ে নোপোৱাকৈ নাথাকে। চ' অপশ্যন এ আৰু চিটোতো নহয়। আৰু মেইন কথা হ'ল ভাৰতত থকা যিকোনো বিদেশীয়েটোতো নাপায় বুলি আমি সেইটো কথা গম পাওঁৱেই। নেক্সট আহিলে 4 নম্বৰ কুৱেশ্যনটো। 4 নম্বৰ যিটো কুৱেশ্যন হৈছে সেইটো হৈছে পঞ্চায়তী ৰাজ হ'ল। পঞ্চায়তী ৰাজ কি হয়? প্ৰশাসনিক গঠন, বিত্তীয় গঠন, শাৰীৰিক গঠন নে ৰাজ্যৰ আকাৰ? আৰু এই অপশ্যনকেইটা যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন এ হৈছে। পঞ্চায়তী ৰাজ হৈছে প্ৰশাসনিক গঠন। চ' এইটো কথা মনত ৰাখিব। নেক্সট যিটো কুৱেশ্যনটো আহিছে, নেক্সট কুৱেশ্যনটো হ'লে ৰাজ্যপালগৰাকী হ'ল। ৰাজ্য এখনৰ ৰাজ্যপালগৰাকী কোন হয়? কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী হয়, এখন ৰাজ্যৰ মুৰব্বী হয়, ৰাষ্ট্ৰপতিৰ এজেণ্ট হয় নে অৰাজনৈতিক পদবী? চ' ৰাজ্যপালজন কি হয়? ৰাজ্যপালজন হৈছে এখন ৰাজ্যৰ মুৰব্বী। যিদৰে প্ৰধানমন্ত্ৰী বা যিদৰে প্ৰেছিডেণ্টজন দেশ এখনৰ মুৰব্বী হয়, সেইদৰে ৰাজ্যপাল এজন এখন ৰাজ্যৰ মুৰব্বী হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হ'ল ৰাজ্যসভাৰ কোনো ক্ষমতা নাথাকে। সংবিধান সংশোধন বিধেয়কত, বিত্তীয় বিধেয়কত, একে সময়তে চলা অভিযানৰ তালিকাৰ ব্যৰ্থতা সম্পৰ্কীয়ত নে অভিযুক্তৰ কাৰ্যব্যৱস্থাত? ৰাজ্যসভাৰ কোনো ক্ষমতা ক'ত নাথাকে সেইটো সুধিছে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বিত্তীয় বিধেয়কত ৰাজ্যসভাৰ কোনো ক্ষমতা নাথাকে। বাকী সংবিধান সংশোধন বিধেয়কত বা একে সময়তে চলা অভিধানৰ তালিকাৰ ব্যৰ্থতা সম্পৰ্কীয় বা অভিযুক্তৰ কাৰ্যব্যৱস্থাত তেওঁলোকৰ ক্ষমতা থাকে। নেক্সট যিটো কুৱেশ্যনটো আহিলে 7 নম্বৰ কুৱেশ্যনটো হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কোনে কৰে? কেন্দ্ৰীয় মন্ত্ৰীয়ে, ৰাষ্ট্ৰপতিয়ে, প্ৰধানমন্ত্ৰীয়ে নে উপ ৰাষ্ট্ৰপতিয়ে? চ' যিখিনি কেন্দ্ৰীয় শাসিত যিখিনি অঞ্চল আছে সেইখিনিত কোনে শাসন কৰে? অপশ্যন বি, ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত শাসন কৰে। যিহেতু অসমখন এখন ৰাজ্য হয়, তেনেকৈ বা কিছুমান যিখিনি আছে দেলহিখন এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চলত পৰে, তাত কোনে শাসন কৰে? ৰাষ্ট্ৰপতিয়ে শাসন কৰে। যিহেতু সেইখনত এজন মুখ্যমন্ত্ৰী থাকে যদিও তেওঁলোকক শাসন কোনে কৰে? ৰাষ্ট্ৰপতিয়ে। বাকী 8 নম্বৰ যিটো কুৱেশ্যনটোলৈ আহিলোঁ, কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অবিচ্ছেদ্য অংগ হয়? ছিকিমখন কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ভাৰতৰ অংগ হয়? 24 সংখ্যক সংশোধনী, 36 সংখ্যক সংশোধনী, 39 সংখ্যক সংশোধনী নে 25 সংখ্যক সংশোধনী? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি, 36 সংখ্যক সংশোধনীৰ দ্বাৰা। নেক্সট আহিলে 9 নম্বৰ কুৱেশ্যনটো আহিলে জম্মু আৰু কাশ্মীৰৰ চৰকাৰী ভাষা কি হয়? কাশ্মীৰী হয়নে, পাৰ্চী হয়নে, পাঞ্জাবী হয়নে, উৰ্দু হয়? আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি, উৰ্দু। জম্মু আৰু কাশ্মীৰৰ চৰকাৰী ভাষা কি হৈছে? উৰ্দু। যিহেতু কাশ্মীৰী ক'লেও তাত কি হয়? চৰকাৰী ভাষাটো হৈছে উৰ্দু। নেক্সট আহিলে 10 নম্বৰ কুৱেশ্যনটো। ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কেতিয়া কৰে? চ' অপশ্যন যিকেইটা দি থোৱা আছে সেইকেইটাৰ ভিতৰত যদি চাওঁ অপশ্যন চিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ঘোষণা কৰিব
এতিয়া আহিলোঁ নেক্সট 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটো হ'ল উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ এজন ব্যক্তিৰ নিম্নতম বয়স হ'ব লাগিব 32 বছৰ 40 বছৰ 45 বছৰ নে 35 বছৰ উপ ৰাষ্ট্ৰপতি হ'বলৈ কিমান বয়স হ'ব লাগিব 35 বছৰ হ'ব লাগিব আপোনালোকে এইকেইটা কুৱেশ্যন মেইনলি চাই যাব যে ৰাষ্ট্ৰপতি হ'বলৈ বা প্ৰধানমন্ত্ৰী হ'বলৈ কিমান বয়স লাগে সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটো হ'ল হৰপ্পা সংস্কৃতি কিহৰ কাৰণে বিখ্যাত ভাস্কৰ্য নলা নৰ্দমাৰ পদ্ধতি নগৰ পৰিকল্পনা নে বাগিচা সো হৰপ্পা আৰু মহেঞ্জোদাৰো এইখিনি কুৱেশ্যন প্ৰায় আহে সো ইয়াৰ যদি যেটো কাৰেক্ট এনসাৰ চাওঁ তেন্তে অপচন সি যেটো টাউন প্লেনিং হয় টাউন প্লেনিংটোৰ মেইন হৰপ্পা সংস্কৃতিৰ মেইন যেটো কিহৰ কাৰণে বিখ্যাত হেতু হৈছে নগৰ পৰিকল্পনাৰ কাৰণে যেহেতু ইমান বছৰ আগতে তেওঁলোকে এখন সুস্থ সবল নগৰ পাতি বসবাস কৰিছিলে নেক্সট যেটো 13 নম্বৰ কুৱেশ্যনটো হ'ল মেঘদূত কোনে লিখিছিলে হেতু কথা কৈছে মেঘদূত কোনে লিখিছিলে কৌটিল্যই লিখিছিলে কালিদাসে লিখিছিলে বৰাহমিহে লিখিছে নে কলহানে লিখিছিলে সো মেঘদূত যদি চাওঁ ইয়াৰ যেটো কাৰেক্ট এনসাৰ কালিদাসে মেঘদূত লিখিছিলে এখিনি যিখিনি ইম্পৰ্টেন্ট বুকছৰ কুৱেশ্যনছ হয় এখিনিও আপোনালোকে সোশ্যাল ষ্টাডিজতে মিক্স হৈ থাকিব এখিনি ইম্পৰ্টেন্ট হয় নেক্সট যদি কুৱেশ্যনটো চাওঁ হৰপ্পাসকলৰ বাণিজ্যিক সম্পৰ্ক আছিল ইৰাণ আৰু আফগানিস্তানৰ লগত চীন আৰু ইৰাকৰ লগত ইজিপ্ত আৰু জাপানৰ লগত জাপান আৰু চীনৰ লগত যদি চাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে অপচন এ ইৰাণ আৰু আফগানিস্তানৰ লগত আছিল হৰপ্পাসকলৰ বাণিজ্যিক সম্পৰ্ক নেক্সট কুৱেশ্যনটো হ'ল 15 নম্বৰ যেটো কুৱেশ্যনটো লৰ্ড কৰ্ণৱালিছে কি প্ৰৱৰ্তন কৰিছিল জমিদাৰী প্ৰথা মনসবদাৰী প্ৰথা মহলদাৰী প্ৰথা নে ওপৰ এটাও নহয় এনেকুৱা এটা কুৱেশ্যন যি আগতে এক্সাম হৈ গৈছে যে এডিআৰই হওক বা অসম পুলিচ এসআই হওক তেনেকুৱা এক্সামত আহি গৈছে যে প্ৰথাকেইটা দি দিব কোনে প্ৰৱৰ্তন কৰিছিল হেতু কথা আছে জমিদাৰীয়ে হওক বা মনসবদাৰীয়ে হওক সো ইয়াত ডাইৰেক্ট কুৱেশ্যনটো দিছে লৰ্ড কৰ্ণৱালিছে কোনটো প্ৰথা প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ অপচন এ জমিদাৰী প্ৰথাটো লৰ্ড কৰ্ণৱালিছে এষ্টাব্লিছ কৰিছিল আৰু এই যিখিনি সোশ্যাল ষ্টাডি বুলি কৈ পিনি ইমানখিনি কুৱেশ্যন যেটো ডিসকাস কৰিছে যেটো সোশ্যাল ষ্টাডিজৰ আন্ডাৰত গুটেখিনি পৰে যদি আপোনালোকে চাই সোশ্যাল ষ্টাডিজ বুলি ক'লে ক্লাছ 8 to 10 ৰ যিমানখিনি সোশ্যাল সায়েন্সত যিমানখিনি আছে সকলোবিলাক আহিব পাৰে সো মই যিমান পাৰে আপোনালোকক এইখিনি কুৱেশ্যনে ডিসকাস কৰিবলৈ চেষ্টা কৰিছো নেক্সট কুৱেশ্যনটো হৈছে আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কি কোৱা হয় উলেমা সুফি মৌলভী নে হাদিস আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হয় সুফি বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হ'ল আমিৰ খুসৰুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ কি আছিল আমিৰ খুসৰু কিহৰ বাবে বিখ্যাত বুলি কুৱেশ্যন আহিব পাৰে সেতাৰ হৰুদ টেৱেল বা টেবলা নে বাঁহী সো ইয়া যদি চাওঁ অপচন এটো কাৰেক্ট এনসাৰ আমিৰ খুসৰু কিহৰ বাবে বিখ্যাত আছিল তেওঁ সেতাৰৰ কাৰণে বিখ্যাত হয় আপোনালোকক এনেকৈ নাহি মাল্টিপল চইচ কুৱেশ্যনত যি আপোনাৰ আঁচ মিলোৱা হৈও আহিব পাৰে হাৰুত কোনে বজায় হেতু দি দিব চাৰিটামান অপচন দি দিব তাৰ ওপৰত কোনটো মিলাব লাগে তেনেকুৱা কুৱেশ্যনছ আহিব পাৰে নেক্সট 18 নম্বৰ কুৱেশ্যনটো হ'ল পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ কোন আছিল মনু বৃহস্পতি আৰ্যভট্ট নে চৰক সো এটো কুৱেশ্যনো আগত আহিছে ইয়াৰ যেটো কাৰেক্ট এনসাৰ অপচন সি আৰ্যভট্ট এজন পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিল নেক্সট 19 নম্বৰ যেটো কুৱেশ্যনছ আছে এটো হ'ল অজন্তা চিত্ৰ ভাস্কৰ্যৰ বৰ্ণনা কি কৰিছিল হিন্দু ধৰ্মৰ কথা বৌদ্ধ ধৰ্মৰ কথা জৈন ধৰ্মৰ কথা নে মুছলিমৰ কথা সো আমি আজি চাওঁ অজন্তাৰ যিখিনি কেভ হয় চিত্ৰকলা সেইখিনিয়ে কি কৰে বৌদ্ধ ধৰ্মৰ কথা প্ৰৱৰ্তন কৰে যেহেতু অজন্তা কেভৰ ভিতৰত গুটেখিনি গৌতম বুদ্ধৰ যি পূৰ্বজন্মৰ কথা সেইখিনিয়ে ইয়াত উল্লেখ আছিল নেক্সট 20 নম্বৰ কুৱেশ্যনটো ডিসকাস কৰিছো অৰ্থশাস্ত্ৰ কাৰ শাসনকালত ৰচনা কৰা হৈছিল অৰ্থশাস্ত্ৰ আমি জানো যে কৌটিল্যৰ অৰ্থশাস্ত্ৰখন এখন বহুত ফেমাস কিতাপ হয় হেতু টাইমত যিখিনি তাত মিলিটাৰী ষ্ট্ৰেটেজিয়ে হওক বা দেশ এখন কেনেকৈ পৰিচালনা কৰিব সকলোবিলাক আছিল যিখনক বহুত ইম্পৰ্টেন্ট হেতু সময়ত গণ্য কৰা হৈছিল বা বৰ্তমান সময়তো কোৱা হয় কৌটিল্যৰ অৰ্থশাস্ত্ৰখন বহুত ইম্পৰ্টেন্ট বুক আছিল তাত কোনজন ৰজাৰ শাসনকালত ৰচনা কৰা হৈছিল হেতু হদিছে আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ মৌৰ্যসকলৰ শাসনকালতে কৌটিল্য আছিল তাৰ অৰ্থশাস্ত্ৰ ৰচনা কৰা হৈছিল সো আজি এই পাৰ্টটোত এইটা কুৱেশ্যনে আছিল 20টা কুৱেশ্যন যিখিনি সোশ্যাল সায়েন্সৰ এটো প্ৰথমটো পাৰ্ট হয় সো আপোনালোকে যদি প্ৰিপাৰেচন কৰি আছে তেন্তে এই সিৰিজটো আপোনালোকক বহুতখিনি হেল্প কৰিব যেহেতু সোশ্যাল সায়েন্সৰ আপোনালোকে জানে যে 30% কুৱেশ্যনছ অহা চান্স আছে ইতিমধ্যে কৈছে সো যদি আপোনালোকে বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব এই সিৰিজটো মই কন্টিনিউ কৰিম ইমানেই আছিল ধন্যবাদ চেনেলটো নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব